নমস্কাৰ, জয় আই অসম। আমি যি এই ড্ৰাগছমুক্ত সমাজ গঢ়াৰ যিটো সময়ত সমগ্ৰ অসমতে ড্ৰাগছ গোচৰৰ কবলত পৰি একাংশ যুৱ সমাজ বিপদগ্ৰামী হৈছে, একাংশ যুৱ সমাজে ভৱিষ্যতে অন্ধকাৰলৈ গতি কৰিছে, তেনেকুৱা এটা সময়ত বিল লাচি থানা অসম দায়িত্ব পালন কৰি আমি বঙাইগাঁও ড্ৰাগছমুক্ত যি সপোন দেখিছ সেই লক্ষ্য লৈ সজাগতামূলক কাৰ্য হাতত লৈছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি অভয়াপুৰীত প্লাষ্টিক প্ৰদূষণৰ কাৰণে বেনাৰ কেইখনমান আমাৰ অভয়াপুৰীত চাৰিওপিনে লগাইছিলোঁ। সেই বেনাৰত এটা শব্দ মানে পেইণ্টিং ভুল হৈ যোৱাৰ কাৰণে এই শব্দটোত অভয়পুৰী নামৰ এটা খবৰে এইটো প্ৰচাৰ কৰিছিলে। তো প্ৰচাৰ কৰোঁতে দেখি পালোঁ অভয়পুৰী ঘৰত যোনটো বিক্ৰম ৰঞ্জয় ৰায় বুলি হয়, তেখেতে প্ৰচাৰটো প্ৰচাৰ কৰিছিলে। প্ৰচাৰ কৰাৰ পিছত আমি তেখেতৰ ওচৰত গৈছিলোঁ যে দাদা আপুনি যোনটো প্ৰচাৰ কৰিছে তো কিবা কাৰণত ভুল ভ্ৰান্তি আমাৰ এটা হৈ যাব পাৰে শব্দত, তো আপোনাৰ যোনটো ভুল কৰি আপোনালোকে প্ৰচাৰটো কৰিছে সেই প্ৰচাৰটো অলপ ডিলেট কৰি দিব যদি পাৰে তেতিয়াহ'লে ডিলেট কৰি দিয়ক। সেই উদ্দেশ্য লৈ তেখেতৰ ওচৰত কালি যোৱা হৈছিলে। যোৱা কথাটো কোনো মিছা নহয়, যোৱা কথাটো সঁচা, কিন্তু যোনটো উদ্দেশ্য লৈ আমি গৈছিলোঁ সেই উদ্দেশ্যটো লৈ কথাটো হোৱা নাই। ঠিক আছে, তো সেই হিচাপত আমি তো প্লাষ্টিক প্ৰদূষণ বন্ধ কৰাৰ কাৰণে যোনটো বেনাৰ আমি অভয়পুৰীত চাৰিওপিনে কৰিছিলোঁ সেইখিনি তাতে এটা শব্দ ভুল হৈ যোৱাৰ কাৰণে তেখেতে প্ৰচাৰ কৰিছিলে। সেই প্ৰচাৰত আমি তেখেতক এটা আমাৰ যিহেতু অভয়পুৰীবাসীয়ে হয় সেই হিচাপত তেখেতক আমি যাব পাৰোঁ কাৰণে আমি গৈছিলোঁ। যাই কিনে জাষ্ট এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে দাদা এই প্ৰচাৰটো আপুনি অলপ মানে পাৰিলে ডিলেট কৰি দিয়ক, পাৰ্মিশ্যনো দিছিল আৰু তেখেতে যাবলৈও কৈছিলে, সেইকাৰণে আমি গৈছিলোঁ। তো যি নহওক সেই বস্তুটো আমি যাই কিনে তেখেতৰ লগত আলোচনা কৰি আমি গুচি আহোঁ। গুচি অহাৰ পিছত গুচি অহাৰ পিছত তেখেতে অলপ মানে কি ভাবত কেনেকৈ কি হিচাপত কৰি দিলে আমি নাজানো। তো তেখেতে এই হিচাপত কালি এখন অভয়পুৰী থানাত এজাহাৰ দাখিল কৰিছে। কিবা কাৰণত ভুল ভ্ৰান্তিত কথা বতৰাত অলপ 19-20 হ'ব পাৰে। তেখেতে যোনটো মানে এজাহাৰ দাখিল কৰিছে সেই এজাহাৰখন বিল লাচি থানাৰ তৰফৰ পৰা উঠাই ল'বলৈ ইয়াৰ অনুৰোধ জনা হ'ল। আৰু এইখিনিয়ে।